কংগ্ৰেছক এইবাৰ এটা শিক্ষা দিব লাগে আৰু প্ৰত্যেকটো গাঁৱত আৰু প্ৰত্যেকটো ভোট কেন্দ্ৰত কংগ্ৰেছক একেবাৰে নাইকিয়া কৰি আমাৰ ভোট কেন্দ্ৰবোৰত 100% ভাৰতীয় জনতা পাৰ্টি পদুম ফুল আৰু কংগ্ৰেছক শূন্য কৰিব লাগে বুলি মোৰ আহ্বান জনাইছো। কংগ্ৰেছ ৰাইজ, ৰাস্তা, হস্পিটেল, বানপানী গৰাখহনীয়া, ৰোড, ট্ৰেইন, দলং আমি সম্পূৰ্ণ পাইছো। কিন্তু মোদীজীয়ে কৈছে অকল এইখিনি কাম কৰিলে নহ'ব, সাধাৰণ মানুহৰ জীৱন জীৱিকাত পাৰ্থক্য আনিব লাগিব। তাৰ কাৰণে সবতকৈ ডাঙৰ এটা আমাৰ সমস্যা আছিলে মাটিৰ পট্টাৰ সমস্যা। যোৱা 2 বছৰৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত আজি যোৱা এমাহৰ আগত আমি 40,000 ম্যাদী পট্টা দিবলৈ সক্ষম হৈছো। তাৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। ৰাইজ, মাটিৰ পট্টা, কৃষকৰ সমস্যা সমাধান হৈছে। এটা সময় আছিলে ধান আমি 1250 টকা 1400 টকাৰ ওপৰত কুইণ্টেলত কেতিয়াও বিক্ৰী কৰি পোৱা নাছিলো। কিন্তু এইখন চৰকাৰে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰে 2200 টকাত যেতিয়া ধান ক্ৰয় কৰা আৰম্ভ কৰিলে, এতিয়া মহাজনসকলে আমাৰ পৰা 2400 টকা 2500 টকাত এতিয়া সাধাৰণ মানুহৰ ধান কিনা আৰম্ভ কৰিছে। তাৰপৰা আমাৰ কৃষকৰ আয় বৃদ্ধি হৈছে দুগুণ। ৰাইজ, অকল কৃষকেৰে নহয়, মাটিৰ সমস্যাই নহয়, সাধাৰণ মানুহৰ জীৱন জীৱিকাত পাৰ্থক্য আহিছে, বিশেষকৈ মহিলা মানুহ আগবাঢ়ি গ'লে ভাৰত আগবাঢ়ি যাব, ভাৰত মাতা আগবাঢ়িব। সেইকাৰণে আপোনালোকে যদি লক্ষ্য কৰিছে, অৰুণোদয় কোনো ভবা নাছিলে মাহে মাহে যে আমি এই যে একেবাৰে দুৰ্বল শ্ৰেণী আমাৰ যিখিনি মহিলা আছে মাহে মাহে পইচা দিব পাৰিম বুলি কেতিয়াও ভবা নাছিলো। কংগ্ৰেছ চৰকাৰ এটা সময়ত আছিলে 5 বছৰ ইলেকশ্যনৰ পৰা সূতা বিলাইছিলে, আমাক এমুঠি সূতাৰ কাৰণে কাজিয়া কৰিব দিছিলে। আত্মসহায়ক গোটবোৰক 5,000 টকা দিছিলে, 10 জনী মহিলাই ভাগ কৰোঁতে 200-300 টকাকে ভাগত পৰিছিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহি আমাৰ নেতা সৰ্বানন্দ সোণোৱালৰ দিনত 25,000 টকাকে গোটবোৰক আমি পইচা দিছিলো, বেংক লিংকেজ 50,000 টকা দিছিলো। কিন্তু এইবাৰ গোটবোৰক নহয়, প্ৰত্যেকটো গোটৰ সদস্যক যিসকলে কিবা এটা মহিলাই কৰি খাব বিচাৰিছে প্ৰত্যেকটো সদস্যৰ একাউণ্টত 10,000 টকা দিয়াৰ কাৰণে এইখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আর যিসকলে এই 10,000 টাকা ভালকে খরচ করিব, ব্যাংক লিংকেজ 25,000 টাকা দিব, আর 25,000 টাকা দিয়ার পাছত 12,500 টাকা সরকারে আকৌ লিংকেজ দি দিব। মহিলাসকলক লাখপতি বাইদেউ এইখন চৰকাৰৰ দিনত কৰোৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। মহিলাসকল যেতিয়া লাখপতি হ'ব, গাঁৱে কিবা এটা কৰি সক্ষম যেতিয়া হ'ব, আমাৰ গাঁৱৰ অৰ্থনীতি আগবাঢ়িব, দেশখন আগবাঢ়িব, আমাৰ দেশ সবল হ'ব। আৰু অকল এইটোৱে নহয়, এটা সময় আছিলে দুখীয়া মানুহে যেতিয়া আমাৰ ওচৰত আহে কংগ্ৰেছ চৰকাৰৰ দিনত আমি ৰেচন কাৰ্ড দিব নোৱাৰো। কিন্তু এইখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে 4 লাখতকৈ আয় যাৰ কম বছৰত প্ৰত্যেকে ৰেচন কাৰ্ড পাব বুলি এতিয়া ঘৰে ঘৰে ৰেচন কাৰ্ড হৈছে। আৰু তাৰ কাৰণে মই অসম চৰকাৰক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। ভাল খবৰ এটা শুনক, ৰেচন কাৰ্ড প্ৰায়ভাগৰ হৈ গৈছে, কিন্তু অৰুণোদয় আমাৰ চবৰে নাই, হয়নে নহয়? এই কথাটো চৰকাৰে বুজি পাইছে। সেইকাৰণে এইবাৰ কৈছে, চৰকাৰে কৈছে এইবাৰ যাৰ যাৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকে অৰুণোদয় পাব বুলি এখন চৰকাৰে ঘোষণা কৰিছে। আৰু শুনক, ৰেচন কাৰ্ড থকা হলে কলে শুনি লওক ভালকে, যিসকলে আজি মিটিঙত অহা নাই আপোনালোকে ঘূৰি গৈ বুজাই দিব যে যিসকলে ৰেচন কাৰ্ড পাইছে চবে অৰুণোদয় পাব। 1 নম্বৰ। 2 নম্বৰ, আয়ুষ্মান ভাৰত, তাৰমানে 5 লাখ টকাৰ ফ্ৰী চিকিৎসা কাৰ্ড পাব লগে লগে। তাৰ পাছত শুনক, ইঞ্চুৰেঞ্চ পাব। যাৰ যাৰ ৰেচন কাৰ্ড হ'ব চৰকাৰে আপোনালোকৰ ৰেচন কাৰ্ডৰ ইঞ্চুৰেঞ্চটো ভৰি দিব। তাৰমানে কি, আমি বিধায়ক হিচাপে বুজি পাওঁ, জননেতা হিচাপে আমি বুজি পাওঁ, কোনোবা মানুহ এটা যেতিয়া এক্সিডেণ্ট হয়, হাত ভৰি কিবা এটা ভাঙে, একো বেনিফিট নাপায়। কিন্তু এই ইঞ্চুৰেঞ্চ যদি থাকে, ৰেচন কাৰ্ড থকাসকলৰ কিবা এটা অঘটন ঘটিলে কিবা এটা এক্সিডেণ্টৰ সুবিধা পাব। আৰু লগতে যদি কিবা এটা কাৰণে এক্সিডেণ্টত মৃত্যু হয়, আমি আলায়াথানি হোৱা দেখিছোঁ বহুত মহিলাক। আমাৰ ওচৰত আহে, ছাৰ মোৰ মানুহটো এক্সিডেণ্ট হৈ ঢুকালে, আজি এমাহ হ'ল, এতিয়া মই কেঁচুৱাটোক লৈ কি কৰিম বুলি কান্দা কাটা কৰে। কিন্তু এই ইঞ্চুৰেঞ্চ এতিয়া ৰেচন কাৰ্ড সকলৰ হোল্ডাৰসকলৰ ইঞ্চুৰেঞ্চ হৈ যাব।
আৰু এই ইঞ্চুৰেঞ্চ হোল্ডাৰসকলে আপোনাৰ কোনোবা যদি ঢুকায় এক্সিডেণ্টত লগে লগে ইঞ্চুৰেঞ্চৰ টকাটো আপোনালোকৰ একাউণ্টত সোমাব। তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো সেইকাৰণে কোনোবাই এলাৰ্ট যদি এতিয়াও ৰেচন কাৰ্ড লোৱা নাই সোনকালে ফিল আপ কৰিব, আমি ৰেচন কাৰ্ডটো দিয়াই দিম আপোনালোকক। আৰু শুনক, আৰু এটা ভাল খবৰ, আমি গাঁৱত যাওঁ, দুখীয়া মানুহ জানো, ঘৰখন যেনে তেনে বজা, কিন্তু আমি PMAY ঘৰ দিব নোৱাৰোঁ, চৰকাৰী ঘৰ দিব নোৱাৰোঁ, কিয়নো ID নম্বৰ নাই। কংগ্ৰেছ চৰকাৰৰ দিনত 2001 চনত ছাৰ্ভে কৰোঁতে বহুত দুখীয়া মানুহক বাদ পেলাই দিলে, কিন্তু এইবাৰ মোদীজীয়ে কৈছে আৰু অসম চৰকাৰে দায়িত্ব লৈছে, মুখ্যমন্ত্ৰীয়ে ID নম্বৰ নথকাসকলক পুনৰ ছাৰ্ভে কৰাই মেলি প্ৰত্যেকজন দুখীয়া মানুহক এইবাৰ চৰকাৰী ঘৰ দিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে, প্ৰত্যেকজন দুখীয়া মানুহ। আৰু বহুত বিষয় আছে, মই সব বিষয়ত আজি হাত নিদিওঁ। আমি গাঁৱত মিটিং কৰিব আপোনালোকক জনাম, আমাৰ ঘৰে ঘৰে কাৰ্যকৰ্তা যাব, আপোনালোকৰ ঘৰে ঘৰে যাব, আৰু ৰাস্তা পদূলি ক'ত নিৰ্মাণ হোৱা নাই ঘৰে ঘৰে আপোনালোকৰ পৰা সুধিব, ক'ত মন্দিৰ ক'ত নামঘৰ এতিয়ালৈকে অসম দৰ্শন আঁচনি পোৱা নাই ঘৰে ঘৰে যাব, আপোনালোকৰ খবৰ ল'ব, ধুনীয়াকৈ আপোনালোকে আমাক জনাব। আৰু শেষত কথা এটা জনাই দিওঁ, আমাৰ উঠি অহা প্ৰজন্ম, আমাৰ ভণ্টিসকলৰ কাৰণে, আমাৰ জীয়ৰীসকলৰ কাৰণে, যে এইবাৰ চৰকাৰে কৈছে মেট্ৰিক পাছ কৰাৰ লগে লগে কলেজত যেতিয়া ছোৱালীজনী এডমিশ্যন লয়, কলেজত এডমিশ্যনটো ফ্ৰী, কিন্তু অসুবিধা হয়, ঘৰৰ মানে অহা যোৱা খৰচাটো দিব নোৱাৰে, কলেজ যোৱা টমটমৰ ভাড়াটো দিব নোৱাৰে, বাছ ভাড়া দিব নোৱাৰে। সেইকাৰণে অসম চৰকাৰে কৈছে এইবাৰ যিসকলে মেট্ৰিক পাছ কৰিব ছোৱালীয়ে লগে লগে একাউণ্টত 10,000 টকা ভৰাই দিব আপোনাৰ কলেজ অহা যোৱা কৰাৰ কাৰণে। লোকেল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি BA এডমিশ্যন লোৱাৰ লগে লগে 12,500 টকা লগে লগে একাউণ্টত ভৰাই দিব। আৰু যিসকল ছোৱালীয়ে BA পাছ কৰি MA পঢ়িব ইহঁতৰ একাউণ্টত 25,000 টকা এইখন চৰকাৰে ভৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰমানে আমাৰ ছোৱালীখিনি পঢ়ি ইঞ্জিনিয়াৰ হওক, ডক্টৰ হওক, প্ৰফেচাৰ হওক, ভাল মানুহ হওক, আৰু আমাৰ ছোৱালী নাৰী শক্তি যেতিয়া আগুৱাই যাব, ভাৰত ৰাষ্ট্ৰ আগুৱাই যাব, মোদীজী শক্তিশালী হ'ব, আমাৰ দেশ শক্তিশালী হ'ব, আৰু বিশ্বগুৰুৰ ফালে আগবাঢ়ি যাব। আৰু এইখিনিকে আহ্বান জনাই, আৰু এই বিষয়বোৰৰ কাৰণে আপোনাৰ মোৰ জীৱনত যে পৰিৱৰ্তন আনিছে, আপোনাৰ মোৰ অঞ্চলত যে উন্নয়নৰ একদম এটা উন্নয়নৰ ধাৰা আনিছে, তাৰ কাৰণে মোদীজীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী পতাৰ কাৰণে আমি সংকল্প লৈ আগবাঢ়িব লাগে। আৰু আপোনালোকক অনুৰোধ জনাইছোঁ, কংগ্ৰেছৰ দিনত যি ভ্ৰষ্টাচাৰ চলিছিলে, চাকৰিৰ বজা, অংগনবাড়ী চাকৰি 60,000 টকা, মাষ্টৰ চাকৰি 2 লাখ টকা, SCA চাকৰি 20 লাখ টকা, একেবাৰে বজাৰ আছিলে। কিন্তু এইখন চৰকাৰৰ দিনত, ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ দিনত 1 লাখ দুখীয়া মানুহে নিযুক্তি পাইছে, 4 লাখ খৰচ নকৰাকৈ আমাক যুৱক যুৱতীয়ে নিযুক্তি পাইছে, আৰু ৰাইজ আৰু 35,000 নতুনকৈ যুৱক যুৱতী নিযুক্তি পাব। আৰু এনে পৰিৱৰ্তনৰ ফালে আগবাঢ়ি যোৱাৰ কাৰণে এই ভ্ৰষ্টাচাৰী কংগ্ৰেছক এইবাৰ এটা শিক্ষা দিব লাগে। আৰু প্ৰত্যেকটো গাঁৱত আৰু প্ৰত্যেকটো ভোট কেন্দ্ৰত কংগ্ৰেছক একেবাৰে নাইকিয়া কৰি আমাৰ ভোট কেন্দ্ৰবোৰত 100% ভাৰতীয় জনতা পাৰ্টি পদুম ফুল আৰু কংগ্ৰেছক শূন্য কৰিব লাগে বুলি মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ।